ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ বন্ধুসকল জানুৱাৰী মাহৰ আজি 2 তাৰিখ বাৰ হ'ব মঙ্গলবাৰ। আজি তিথি হ'ব কৃষ্ণ ষষ্ঠী তিথি। আজি নক্ষত্ৰ হ'ব পূব ফাংগুনী নক্ষত্ৰ হ'ব। বন্ধুসকল আজিৰ যুগ হ'ব সৌভাগ্য যুগ। আজি কৰণ হ'ব বনিষ্কৰণ। আজি জন্ম ৰাশি হ'ব সিংহ ৰাশি, তাৰ পিছতে কন্যা ৰাশি আৰম্ভ হ'ব। আজি সূৰ্যোদয় হ'ব 6:14 আজি সূৰ্যাস্ত সময় হ'ব 4:40 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। পলম নকৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ হওক। বন্ধুসকল 2024 চনৰ জানুৱাৰী মাহৰ আজিৰ 2 তাৰিখ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে। সংগ্ৰামবোৰ কিছু কমাব লাগিব বুলি কৈছে। যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি আপোনালোকে ল'বলৈ চেষ্টা কৰক বুলি কৈছে। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কিছু কৰ্মৰ ক্ষেত্ৰত কামৰ প্ৰেছাৰ আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব, কিন্তু কামখিনি আপোনালোকে সুন্দৰভাৱে কৰিবলৈ বা পৰিচালনা কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে। যিকোনো কাম আপোনালোকে অভাৰ কনফিডেঞ্চত কামবোৰ নকৰিব, গতিকে ধ্যান ৰাখিব লাগিব। কিছুমান ক্ষেত্ৰত পেলাই ধৈৰ্য ধৰিব লাগিব বুলি কৈছে। গতিকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছু আপোনালোকে ধীৰে স্থিৰে আগবাঢ়ক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত কথা কওঁতে বিশেষকৈ আজি দিনটো আপোনালোকৰ কামৰ তালিকা যদি এখন প্ৰস্তুত কৰক বুলি কৈছে। তাত কি কাম আপোনালোকে ফাৰ্ষ্ট টাইম কৰিব, কেনেকৈ কামখিনি পৰিচালনা কৰিব, তাৰপিছতে কামখিনি আৰম্ভ কৰক বুলি কৈছে, যাতে কোনো ধৰণৰ কাম আপোনালোকৰ পিছত পৰি নাথাকে, ৰৈ নাযায়। গতিকে ধ্যান ৰাখক বুলি কৈছে। বা যিসকলে ছফ্টৱেৰ হওক বা হাৰ্ডৱেৰৰ সৈতে জড়িত কাম কৰা লোকসকল বিশেষকৈ এইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। বিশেষকৈ সজাগ হ'ব লাগিব কিছুমান ক্ষেত্ৰলৈ। সোণ আৰু ৰূপৰ ব্যৱসায়ীসকলৰ বাবে আজি দিনটো ভাল দিন হ'ব বুলি কৈছে। আপুনি বিপুল আৰ্থিক সুবিধা লাভ কৰিব পাৰে। আপোনালোকৰ সোণ ৰূপ খুব বেছি দামত আপোনালোকে বিক্ৰী কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো শুভ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীয়ে হয়তো পঢ়া শুনাৰ ক্ষেত্ৰত কিছু অৱহেলা কৰিব নালাগে, অন্যথা আপুনিও বিফল হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত মুঠতে লাভৰ যোগ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলে অৱহেলা কৰিব নালাগে। ষ্টাডিৰ ক্ষেত্ৰত আপুনি বিফল হ'ব পাৰে। আপোনালোকৰ পৰিয়ালৰ পৰা আপুনি বহুত পৰিমাণে বিশেষকৈ আশা কৰা ধৰণে ফল পাব। সেই পৰিয়ালৰ আশা পূৰণ কৰিবলৈ আপুনি চেষ্টা কৰা উচিত বুলি কৈছে। কোনো কাম নকৰিব যি আপোনালোকৰ পৰিয়ালৰ নাম নষ্ট কৰে। গতিকে ধ্যান ৰাখক আপোনালোকে সেইখিনি ক্ষেত্ৰত। আজিৰ দিনটোত বৈদ্যুতিক বস্তুৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব লাগে, নহ'লে বিদ্যুৎ স্ফোটৰ আপোনালোকৰ আদি হ'ব পাৰে বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত কিছু ধ্যান ৰাখিব লাগিব, কিছু সাৱধানতাৰ অৱলম্বন কৰিলে হ'ব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব। উচ্চ ৰক্তচাপৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদি আপোনালোকৰ BP বৃদ্ধি পায় বা কমিছে তেন্তে আপুনি চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে। অসাৱধান নহ'ব ভুলতো। গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰখাটো আপোনালোকৰ নিজৰ কৰ্তব্য। বন্ধুসকল সামাজিক যোগাযোগ আপোনালোকৰ বৃদ্ধি কৰাৰ চেষ্টা কৰক বুলি কৈছে। এই পাৰস্পৰিক ক্ৰিয়াৰ কলাপ আপোনালোকৰ সমস্যাত বিশেষকৈ উপযোগী হ'ব পাৰে। সমাজত থাকিবলৈ, সমাজৰ সকলোৰে লগত মিলি চলিবলৈ আপোনালোকে ক্ৰেডিটটো বা নিজৰ যিখিনি বুদ্ধিমত্তা টেলেণ্ট আছে সেইখিনি আনিব লাগিব, প্ৰতিভাবোৰ উলিয়াব লাগিব বুলি কৈছে। সকলোৰে লগত কথা বতৰাৰ মধুৰতা আনিবলৈ চেষ্টা কৰক। আপোনালোকৰ বাবে আজিৰ দিনটোৰ প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে। সমস্যাবোৰ সমাধান হ'ব। যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভাবি চিন্তিয়ে লওক বুলি কৈছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা ৰাশি লৈ, সেই ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। আজি দিনটো কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কথা বতৰা কওঁতে কিছু ধ্যান ৰাখিব লাগিব। আপোনালোকৰ মনত পৰিকল্পনা কৰাৰ যিকোনো কাম সম্পূৰ্ণ নোহোৱাৰ বাবে আপোনালোকৰ মনটো কিছুমান ক্ষেত্ৰত অশান্তি হৈ থাকিব। চাকৰিৰ দিশত যি প্ৰচেষ্টা চলাইছে সেয়া হয়তো সম্পূৰ্ণ হ'ব। যদি আপুনি নতুন এটা জব বাবে আপোনালোকে ট্ৰাই কৰিছে বা পাব বিচাৰে তেন্তে আপুনি নতুন চাকৰি এটা পাব পাৰে বুলি কৈছে, বা নতুন কৰ্মৰ ক্ষেত্ৰত বা ভাল এটা জব পাৰ্ট টাইম হওক বা ফুল টাইম হওক তেনেকুৱা ধৰণৰ এটা কাম পাব পাৰে বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত কথা ক'বলৈ যাওঁতে আজিতো বা ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজিতো আপোনালোকৰ ব্যৱসায়টোৱে অংশীদাৰিত্বৰে ব্যৱসায় কৰিলে হয়তো আৰ্থিক সুবিধা লাভ পাব বুলি কৈছে। পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিব বিচাৰিছে অতি শুভ দেখা পোৱা গৈছে, যাৰ বাবে আপোনালোকৰ মনটো বৰ বেছি সুখী অনুভৱ কৰিব। আপোনাৰ ব্যৱসায়ৰ পৰা বহুত ভাল এটা লাভ পাব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো তেওঁলোকে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাব। যদি কিছুদিনৰ পৰা আপোনালোকৰ মনত কোনো ধৰণৰ চিন্তা বাঢ়ি আহিছে তেন্তে আপোনালোকৰ সেই চিন্তাবোৰৰ পৰা কিছু পৰিমাণে সকাহ পাব বা মুক্তি পাব বুলি কৈছে। আজিৰ দিনটোত অৰ্থাৎ এই 2 জানুৱাৰীৰ দিনটোত বিশেষকৈ পিতৃ মাতৃয়ে নিজৰ সন্তানৰ পৰিৱৰ্তিত অভ্যাসসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে, নহ'লে সন্তানৰ স্বভাৱৰ কিছু পৰিৱৰ্তন লক্ষ্য কৰিলে মৰমেৰে বুজাবলৈ চেষ্টা কৰা উচিত বুলি কৈছে। কাজিয়া পেচাল নকৰিব। সংৰাগত কথা বতৰাবোৰ আপোনালোকে বা সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ নকৰিব। গতিকে ধ্যান ৰাখক বুলি কৈছে। সংৰাগে সমস্যাবোৰ আপোনালোকৰ কিছুমান ক্ষেত্ৰত সৃষ্টি কৰিব পাৰে বুলি কৈছে।
ঘৰৰ পৰিৱেশ পোহৰ কৰি ৰাখিব অৰ্থাৎ ঘৰৰ পৰিৱেশটো আপোনালোকক সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত আৰু নতুন বছৰত যিহেতু আপুনি আপোনালোকৰ ল'ৰা ছোৱালীক নতুন উপহাৰ দিব পাৰিব যি আপোনালোকৰ ল'ৰা ছোৱালীক বহুত বেছি সুখী অনুভৱ কৰিব স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক বৃক্ক সম্পৰ্কীয় যিকোনো সমস্যা আপোনালোকৰ অসুবিধা দিব পাৰে গতিকে তেনেকুৱা ধৰণৰ যদি প্ৰব্লেম আছে বা সিচুৱেশ্যন নহয় তাৰ আগতে আপোনালোকে কিছু আপোনালোকৰ অসাৱধান নহ'ব বুলি কৈছে গতিকে সাৱধান হ'ব লাগিব অন্যথা নতুন বছৰত ৰোগত আক্ৰান্ত হ'ব পাৰে যদি আপুনি ডায়েবেটিছ ৰোগী হয় তেন্তে বন্ধুসকল নিজৰ খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে আৰু যিমান পাৰে আপোনালোকৰ মিঠা বস্তু আপোনালোকে নিয়ন্ত্ৰণ কৰক বুলি কৈছে আজিৰ দিনটোত বন্ধু বান্ধৱীৰ সৈতে ক'ৰবাত ওলাই যাব পাৰে বুলি কৈছে য'ত আপুনি বহুত বেছি সুখী অনুভৱ কৰিব মজা কৰিব উপভোগ কৰিব বুলি কৈছে অত্যন্ত শুভ দিন দিনটো সুন্দৰ পাৰ হ'ব আজিৰ দিনটো প্ৰেম জীৱনতো শুভ দেখা গৈছে সমস্যাবোৰ সমাধান হ'ব ইজনে সিজনৰ অনুভৱক আৱেগক বুজি আগবাঢ়িবলৈ চেষ্টা কৰা উচিত বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ 3 নম্বৰ ৰাশিটোলৈ সেই ৰাশিটো হৈছে মিথুন ৰাশি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা গৈছে কাম কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সজাগ হ'ব লাগে যাৰ ফলত আপোনালোকৰ বহুত বেছি সুবিধা পাব বুলি কৈছে নতুন বিশেষকৈ কামৰ ক্ষেত্ৰত প্ৰমোশ্যন পাব পাৰে যদি আপুনি আপোনালোকৰ কাম সঠিকভাৱে কৰে সুন্দৰভাৱে কৰে তেন্তে আপোনালোকৰ যিসকল সিনিয়ৰ আছে আপোনালোকৰ লগত সুখী অনুভৱ কৰিব কোনো দায়িত্ব আপোনালোকৰ তৎক্ষণাত দি দিব পাৰে তেওঁলোকে ব্যৱসায় কৰা মানুহসকলৰ বা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপুনি হয়তো আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত ডাঙৰ সিদ্ধান্ত বা কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিশেষকৈ আপোনালোকে ল'ব পাৰিব যাৰ বাবে আপুনি বহুত দিন অপেক্ষা কৰি আছিল কিছুমান অপেক্ষাৰ অন্ত পৰিব বুলি কৈছে গতিকে যিকোনো সিদ্ধান্ত আপুনি অতি চিন্তাশীলভাৱে লোৱা উচিত আৰু যদি আপোনালোকৰ ব্যৱসায়ত পৰিৱৰ্তন কৰিব বিচাৰে নিশ্চয়কৈ আপুনি বিচাৰিছে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু তাৰ আগতে হনুমানজীক আপোনালোকে প্ৰাৰ্থনা কৰক বুলি কৈছে যদি আপুনি অংশীদাৰিত্বৰে যিকোনো ব্যৱসায় কৰিব বিচাৰে তেন্তে আপুনি সুবিধা পাব আপোনালোকৰ ব্যৱসায়ত লাভ হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ যদি আপুনি নিজৰ কামত মনোনিৱেশ কৰে এটা ভাল প্ৰতিফলন দেখিব যদি মনোনিৱেশ নকৰে তেন্তে আপুনি কিবা এটা ক্ষতিৰ সন্মুখীন হ'ব পাৰে যাৰ ফলত আপোনালোকৰ কামো নষ্ট হ'ব পাৰে গতিকে দিনটো অথলে যাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ আজিৰ দিনটো আপোনাৰ বাবে কোনো কাম নোহোৱাৰ যিকোনো ঔষধৰ প্ৰতি আপুনি খিংখিঙীয়া হৈ পৰিব পাৰে আপুনি হয়তো আপোনালোকৰ স্বভাৱত বেছি খিংখিঙীয়াতাৰ দেখুৱাব নালাগে গতিকে ধ্যান ৰাখিব লাগিব নহ'লে আপোনালোকৰ সকলো আত্মীয় আপোনালোকৰ পৰা দূৰত্ব ৰাখিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব আপুনি নিজৰ স্বভাৱ সলনি কৰিবলৈ চেষ্টা কৰক কিছুমান ক্ষেত্ৰলৈ বাকি শুভ দেখা গৈছে নিজৰ স্বভাৱৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত ধ্যান ৰাখিব লাগিব সেইখিনি ক্ষেত্ৰত আজিৰ দিনটোত কাণৰ লগত কিছু সমস্যা কাণৰ বিষ হ'ব পাৰে বুলি কৈছে গতিকে অলপ সাৱধান হওক বুলি কৈছে আৰু কাণত কোনো ধৰণৰ জুই খলা আদি লগাব নালাগে ভুলতো কাৰণ আপোনালোকৰ কাণতো আঘাত পাব পাৰে বুলি কৈছে আপোনালোকৰ বিৰোধীয়ে আপোনালোকৰ যিবোৰ শত্ৰু আছে আপোনালোকৰ সদায় বেয়াটোৱে চিন্তা কৰে তেওঁলোকৰ পৰা আপোনালোকে কিছু সাৱধান থাকিব লাগিব বুলি কৈছে আপোনাক আক্ৰমণ কৰিব পাৰে বা তেওঁলোকে কিছু ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে কিন্তু ইয়াৰ দ্বাৰা প্ৰভাৱিত নহ'ব নিজৰ স্বভাৱত সদায় সৰলতাৰ নম্ৰতা আপোনালোকে আনিবলৈ চেষ্টা কৰিব সংৰাগবোৰ পৰিহাৰ কৰক শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰিব বুলি কৈছে কিন্তু কিছুমান ক্ষেত্ৰত আজিৰ দিনটোত ধৈৰ্য ধৰিব লাগিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কামবোৰ অলপ লেহেমীয়া হ'ব কিন্তু দুপৰীয়া অফিচৰ কামৰ বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কামৰ চাপ আপোনালোকৰ ওপৰত বাঢ়িব পাৰে আপোনালোকৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে আজিৰ দিনটোত কিছুমান ক্ষেত্ৰলৈ পেলাই ব্যৱসায়ীসকলৰ বাবে অলপ অসুবিধাজনক হ'ব আপোনালোকৰ ব্যৱসায় লেহেমীয়া হোৱাৰ বাবে কিছুমান কাম কাজৰ বাবে কিছু ঋণ ল'বলগীয়া হ'ব পাৰে বুলি কৈছে বা কিছুমান কাম কাজ খেলি মেলি হ'ব পাৰে গতিকে ধ্যান ৰাখিব আজিৰ দিনটোত যিকোনো বেংকৰ সহায়ত ঋণৰ বাবে আবেদন কৰিব পাৰিব কিন্তু ধৈৰ্য ধৰিব লাগিব ঋণ লোৱাৰ আগতে আপোনালোকে চিন্তা কৰক বুলি কৈছে যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো হয়তো বিজ্ঞানৰ প্ৰকল্পত বহুত কাম কৰিব লাগিব আপোনালোকৰ প্ৰজেক্টটো বহুত ভাল হ'ব বুলি কৈছে যিটো আগন্তুক বিশেষকৈ প্ৰদৰ্শনীয়তা আপোনালোকৰ ৰক্ষা হ'ব বুলি কৈছে আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ পৰামৰ্শ ল'ব লাগিব যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ বন্ধুসকল প্ৰাচীনসকলৰ বা যিসকল বয়সস্থ লোক আছে যিসকল আপোনালোকৰ গণ্যমান্য ব্যক্তি আছে অভিজ্ঞ ব্যক্তি আছে পৰামৰ্শ ল'বলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হ'ব কিন্তু আপুনি আপোনাৰ পুৰণি সমস্যাবোৰ সমাধান কৰিব লাগিব আপুনি কোনো বিবাদত কাকো সাক্ষ্য দিয়াত আবদ্ধ হৈ নাথাকিব নহ'লে আপুনি আবদ্ধ হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে ব্যক্তিগতভাৱে কিছুমান যদি সমস্যা চলিছে সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক সকলো কথা বতৰা সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব শ্বেয়াৰ নকৰিব গতিকে ধ্যান ৰাখক গতিকে কিছুমান ব্যক্তিক ভালদৰে চিনিহে আপোনালোকে তেওঁলোকক সাক্ষ্য দিয়ক বুলি কৈছে কিছুমান ক্ষেত্ৰলৈ পেলাই গতিকে ধ্যান ৰাখিব লাগিব
প্ৰেম জীৱনতো শুভ দেখা পাইছে, সমস্যাবোৰ সমাধান হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নেপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ, আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক আৰু অনুগ্ৰহ কৰি কমেণ্ট বক্সত আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ নেপাহৰিব। সিংহৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। সিংহৰাশিৰ জাতক জাতিকাসকলে বন্ধুসকল লোকৰ বুদ্ধি আপোনালোকে কিছুমান কাম নকৰিব বুলি কৈছে, যাৰ বাবে তেওঁলোকৰ বুদ্ধি বা তেওঁলোকৰ কথা বতৰা যদি কিছুমান কাম কৰিবলৈ যায় সমস্যা হ'ব পাৰে। গতিকে নিজৰ বুদ্ধিৰে নিজৰ বুদ্ধিমত্তাৰে আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। সকলো ব্যক্তিয়ে আপোনালোকক পৰামৰ্শ দিব পাৰে, গতিকে সকলো পৰামৰ্শখিনি যে আপোনালোকে ল'ব সেইটো কথা নহয়। গতিকে কিছুমান ক্ষেত্ৰত নিজৰ বিচাৰ বিবেচনাৰে আপোনালোকে সেইখিনি চিন্তা কৰি যিখিনি পজিটিভ হয় সেইখিনি ল'বলৈ চেষ্টা কৰক বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজিতো ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ ডাঙৰ পাইকাৰী ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়িক বিষয়ত সাৱধানে কাম কৰিব লাগে, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে আৰু আপোনালোকৰ আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে হয়তো এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কোনো ধৰণৰ সুযোগ সুবিধা আহি আছে সেইখিনি ল'বলৈ চেষ্টা কৰক বুলি কৈছে। বন্ধু বান্ধৱীৰ সৈতে সংযুক্ত অধ্যয়ন কৰিবলৈ চেষ্টা কৰক, ইয়াৰ দ্বাৰা আপোনালোকৰ বিষয়সমূহ সহজে প্ৰস্তুত হ'ব আৰু পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব। আপুনি হয়তো সফলতা লাভ কৰিব পাৰে। আপুনি আপোনালোকৰ পৰিয়ালৰ বাবে কিবা এটা কিনিব পাৰিব, যাৰ বাবে আপুনি বহুত দিন চিন্তিত হৈ আছিল। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি এজন বন্ধুসকল ডায়েবেটিছ ৰোগী হয়, বিশেষকৈ তেওঁলোকে ডায়েবেটিছ ৰোগীসকলে বিশেষকৈ খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। শীতকালত আপুনি অধিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। ঠাণ্ডাৰ পৰা সুৰক্ষিত হৈ থাকিলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। গতিকে কিছুমান ক্ষেত্ৰত নিজেও আপোনালোকে সেইখিনি ক্ষেত্ৰত এক্টিভ হ'ব লাগিব। চিকিৎসকৰ সৈতে যোগাযোগ কৰক বুলি কৈছে যদিহে হেল্থৰ কিছু জোখতকৈ বেছি প্ৰব্লেম পাইছে। আওকাণ নকৰিব। বন্ধুসকল সন্মুখত কোনো প্ৰমাণ নোহোৱালৈকে কাৰো বিষয় শুনা বা কোনো কথা কোৱাৰ বিশ্বাস আপোনালোকে নকৰিব বুলি কৈছে। কিছুমান কথা আপোনালোকৰ কিছুমান ব্যক্তিয়ে ক'লে যে আপোনালোকে বিশ্বাস কৰি ল'ব সেইটো কথা নহয়। গতিকে কিছুমান প্ৰুফ বা আপোনালোকে কাণে শুনা কথাবোৰ সকলো মিছাও হ'ব পাৰে বুলি কৈছে, কিছুমান সঁচাও হ'ব পাৰে। গতিকে কেনেকৈ বিশ্বাস কৰিব, গতিকে সেইখিনি ক্ষেত্ৰত নিজেও ধ্যান ৰাখিব লাগিব। গতিকে আপোনালোকে কোনো ধৰণৰ কমেণ্ট নিদিব গতিকে কাৰোবাৰ কথা বতৰাত। আজিৰ দিনটোত কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে। আনৰ কামত হস্তক্ষেপ নকৰিব, আপুনি বিপদত পৰিব পাৰে। আপোনালোকৰ মনটো আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা বিশেষকৈ জীৱনসংগীৰ হৈ কিছু চিন্তিত হ'ব পাৰে, কিন্তু আপুনি আপোনালোকৰ সন্তানৰ ফালৰ পৰা শিথিল হৈ থাকিব। কৰ্মৰ ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে, সংগ্ৰামবোৰ পৰিহাৰ কৰিব। প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে, ব্যৱসায়িক ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে। আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব। এবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে আজি দিনটো বেংকত কাম কৰা বিশেষকৈ সকলে পদোন্নতি পোৱাৰ সম্পূৰ্ণ আশা আছে। নতুন বছৰটো আপোনালোকৰ বাবে সুখ কঢ়িয়াই আনিব। পুৰণিৰ কথাক লৈ জীৱনত আগবাঢ়ি গ'লে আপোনালোকৰ সমস্যা হ'ব পাৰে। বৰ্তমান পজিটিভ চিন্তা কৰক বুলি কৈছে। হৈ যোৱাবোৰ হৈ গ'ল, পাষ্টত হৈ যোৱাবোৰ আপোনালোকে ভাবি থাকিলে সমস্যা হ'ব পাৰে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো শুভ দেখা গৈছে, বিশেষকৈ প্লাষ্টিকৰ ব্যৱসায়ীসকলে লাভ হ'ব বুলি কৈছে। আজি দিনটোত তেওঁলোকে ক'ৰবাৰ পৰা হয়তো ডাঙৰ অৰ্ডাৰ পাব, য'ত আপুনি বিশাল লাভৰ সুযোগ দেখা পোৱা গৈছে। ইয়াত আপোনালোকৰ উপাৰ্জনৰ স্বাভাৱিকতে বহুত বেছি হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো নিজৰ ভৱিষ্যতৰ চিন্তাত ভগ্ন নহ'ব, বৰঞ্চ আপোনালোকৰ বৰ্তমানক ভালদৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে, আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব। আপুনি নিজৰ খোৱা বোৱাৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰিব লাগিব বুলি কৈছে। গতিকে ধ্যান ৰাখক। আৰু সংক্ৰমণৰ বাবে কিছু জ্বৰ হ'ব পাৰে বুলি কৈছে, যাৰ বাবে আপুনি চিন্তিত অনুভৱ কৰিব পাৰে। আপোনালোকৰ কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব, ইয়াৰ দ্বাৰা আপোনালোকৰ মনত বহুত বেছি শান্তি আহিব। মনটো শান্ত কৰি ৰাখিবলৈ ধৰ্মীয় কিতাপ এখন পঢ়িব পাৰে বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিছোঁ আপোনালোকে দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব বেঙুনীয়া ৰঙৰ, শুভ সংখ্যা হ'ব 6। যদিহে চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ, তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো এটা সুন্দৰ দিন হ'ব। আপোনালোকৰ জীৱনত নৱবৰ্ষৰ আগমন বৰ ৰোমাঞ্চকৰ হ'ব। আপোনালোকৰ বাহনখন কিনিলে বহুত বেছি সুখী অনুভৱ কৰিব। যদি আপুনি কাম কৰাৰ কথা কওঁ, বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে আজি দিনটো শুভ দেখা পোৱা গৈছে। আপুনি আপোনালোকৰ অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ মানুহৰ লগত সৰু সৰু কথা বতৰা পাতি বা সময় আপোনালোকে নষ্ট নকৰিব বুলি কৈছে। সময় মূল্য বুজিব লাগিব আৰু সময়মতে নিজৰ কামখিনি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে। গতিকে ধ্যান ৰাখিব, তেতিয়াহে আপুনি আপোনালোকৰ বিষয়াসকলক সন্তুষ্ট কৰিব পাৰিব। ব্যৱসায় কৰাৰ মানুহখিনি বা জাতক জাতিকাসকলে বিশেষকৈ কথা ক'বলৈ
গ'লে আজিৰ দিনটোত ব্যৱসায়ীসকলে বিপুল লাভৰ যোগ দেখাব গৈছে। আপুনি এটা ডাঙৰ প্ৰজেক্ট পাব পাৰে, যাৰ বাবে আপুনি বহুত বেছি কষ্ট কৰি সম্পূৰ্ণ কৰিব লাগিব বুলি কৈছে। কিন্তু আপুনি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব, সাৱধান হোৱাটো উচিত বুলি কৈছে। কোনোবাই আপোনালোকক বিশেষকৈ প্ৰলোভিত কৰিও প্ৰতাৰণা কৰিব পাৰে, সেইবাবে ধ্যান ৰাখিব লাগিব, এক্টিভ হৈ থাকিবলৈ চেষ্টা কৰক বুলি কৈছে। নহ'লে আপোনালোকৰ পাছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে আৰু আপোনালোকৰ ব্যৱসায়ত লোকচান হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। আপুনি আপোনালোকৰ জীৱন সংগীৰ লগত বা কোনো বিষয়ত লৈ আপোনালোকৰ বিবাদ হ'ব পাৰে বুলি কৈছে, গতিকে ধ্যান ৰাখিব। আপোনালোকৰ জীৱন সংগীৰ পৰা বিবাদবোৰ অতি মৰমেৰে আপোনালোকে কমাবলৈ চেষ্টা কৰা উচিত, সমস্যাবোৰ সমাধান কৰা উচিত বুলি কৈছে। আপোনালোকৰ চিকিৎসাৰ খৰচ বহুত বাঢ়িব পাৰে যদি হেল্থৰ প্ৰব্লেম আছে, যাৰ বাবে আপুনি মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীয়ে আজি অতি দুৰ্বল অনুভৱ কৰিব পাৰে। নিজৰ দুৰ্বলতা দূৰ কৰিবলৈ বন্ধুসকল পেঁপা, নাচপতি আদি ফল মূল আপোনালোকে সেৱন কৰক, নিজৰ স্বাস্থ্যৰ বাবে যিখিনি আপোনালোকৰ হেল্থৰ বাবে উপকাৰী। আপুনি এটা মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব, য'ত আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে যাব পাৰিব বুলি কৈছে। প্ৰেম জীৱনত শুভ দেখাব গৈছে, সমস্যাবোৰ সমাধান হ'ব। আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে আমাৰ এই চেনেলটো একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। লিখা কলাৰ লগত জড়িত লোকসকলে আজিৰ দিনটোত সন্মান পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আপুনি হয়তো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা চাকৰিটো আগবাঢ়ি যোৱাৰ উপায় বিচাৰি পাব। ব্যৱসায় কৰা জাতক জাতিকাসকল শুভ দেখা পোৱা গৈছে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ আজিৰ দিনটো লাভৰ যোগ দেখা পোৱা গৈছে বুলি। আপুনি কিছুমান সমস্যাত পৰিব পাৰে, ধ্যান ৰাখিব লাগিব কিছুমান কথা বতৰাত বা মেডিচিন আদি দিওঁতে। আজিৰ দিনটোত বন্ধুসকল অধিক উপাৰ্জন কৰিবলৈ চেষ্টা কৰিও আপুনি কিছুমান ক্ষেত্ৰত বিপদত পৰিব পাৰে, গতিকে ধ্যান ৰাখক বুলি কৈছে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো তেওঁলোকে বিশেষকৈ বস্ত্ৰশিল্পৰ কেৰিয়াৰ গঢ়ি তুলিবলৈ ভাল প্ৰদৰ্শন কৰিব পাৰিব বুলি কৈছে। আৰু যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাব পাৰিব, য'ত তেওঁলোকে সফলতাও লাভ কৰিব পাৰিব। ধৈৰ্যৰ প্ৰয়োজন আছে। যিকোনো কাম কৰাৰ আগতে পিতৃ মাতৃৰ পৰা পৰামৰ্শ ল'ব লাগিব। তেওঁলোকৰ পৰামৰ্শই আপোনালোকৰ কামখিনি সুন্দৰভাৱে কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আৰু তেওঁলোকৰ আশীৰ্বাদ আপোনালোকৰ বাবে অতি উপকাৰী হ'ব। যদি আপোনালোকৰ কোনো ধৰণৰ সমস্যা আছে বা প্ৰব্লেম চলিছে, তেন্তে আপোনালোকে বা কোনো ব্যক্তিৰ সৈতে যদি তৰ্ক পেচালৈ চলি আছিল বা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল, সমস্যা আদি চলি আছিল, তেন্তে তেওঁলোকৰ সৈতে আলোচনা কৰি নিশ্চয়কৈ আপোনালোকৰ মনটোক বা নিজৰ সমস্যাখিনি আপোনালোকৰ সমাধান কৰিব পাৰিব আৰু নিশ্চিতভাৱে সফল হ'ব বুলি কৈছে। আৰু বন্ধুসকল নিশ্চিতভাৱে আপুনি আপোনালোকৰ পিতৃ মাতৃতকৈ ভাল উপদেষ্টা হ'ব নোৱাৰে বুলি কৈছে। তেওঁলোকৰ পৰা সৎ উপদেশ আপোনালোকে লাভ কৰিব, সদায় পজিটিভ কথাই আপোনালোকে সদায় লাভ কৰিব বুলি কৈছে। যদি আপুনি কোনো পুৰণি সমস্যাত বা বিবাদত আবদ্ধ হৈ আছিল, তেন্তে আপুনি হয়তো সেই বিবাদবোৰৰ পৰা ওলাই অহাৰ সুযোগ পাব। যদি আপোনালোকৰ ওজন বেছি বাঢ়ি গৈছে, তেন্তে আপুনি আপোনালোকৰ ওজন কমোৱাৰ চেষ্টা কৰিব লাগে। সেয়ে আপুনি যোগাসন কৰিব লাগে আৰু লগতে অলপো আপোনালোকে ব্যায়াম কৰিব লাগে। নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। বাহিৰা খাদ্যপাতি খোৱাৰ পৰা আপোনালোকে বিৰত থাকিব লাগে, তেতিয়াহে আপুনি আপোনালোকৰ ওজন কমাব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব। প্ৰেম জীৱনত আৱেগবোৰ বুজি আগবাঢ়ক বুলি কৈছে। সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্যতা। ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজিৰ দিনটো ধনুৰাশিৰ জাতক জাতিকাসকলে আপুনি নিজৰ কাম কাজখিনি নিজে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। আনৰ ওপৰত বেছিকৈ যদি ডিপেণ্ডেণ্ট হয়, বেছিকৈ যদি নিৰ্ভৰ কৰি চলে, তেনেহ'লে সমস্যা হ'ব পাৰে। গতিকে নিজৰ কাম কাজখিনি নিজে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। আপুনি ক'ৰবালৈ গ'লে বিশেষকৈ যদি ওলায়ো যায়, সেইখিনি ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ তথ্য পাব পাৰে বা নতুন নজনা কথা শিকিব পাৰিব। আজিৰ দিনটোত অহংকাৰ ভাৱেৰে কাৰো লগত কাজিয়া নকৰিব বা কথা বতৰা নাপাতিব বুলি কৈছে। আৰু কাৰো আগত নিজৰ অহংকাৰ বেছিকৈ দেখুৱাব নালাগে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে। ব্যৱসায়ীসকলে হয়তো তেওঁলোকৰ অতীতৰ ভুলৰ পৰা অনুশোচনা কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে তেওঁলোকে আগতেও সমস্যাৰ সন্মুখীন হৈছিল। যদি ধ্যান ৰাখিব লাগিব। যদি আপোনালোকৰ নিজৰ ব্যৱসায়ৰ বাবে ঋণ লৈছিল, তেন্তে কাইলৈ বা আজিৰ দিনটোত ঋণ পৰিশোধ কৰিব পাৰিব, যিয়ে তেওঁলোকৰ মনটো আপোনালোকৰ শান্তি কৰি তুলিব। আপোনালোকৰ মনটো শান্তি অনুভৱ কৰিব, বহুত বেছি শান্তি পাব বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত যুৱক যুৱতীসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু নিজৰ খং ৰাগৰ বাবে কিছুমান সমস্যা যদি হৈছিল, সেই সমস্যাখিনি আপোনালোকে সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। গতিকে টোটেলি আপোনালোকে ইগ' ভাৱ, খং ভাৱবোৰ পৰিহাৰ কৰক বুলি কৈছে, যিয়ে নেকি আপোনালোকৰ কিছুমান কামো নষ্ট কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মা দেউতাৰ পৰা বা পিতৃ মাতৃৰ পৰা ছাপোৰ্ট পাব, কিন্তু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক বুলি কৈছে। তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ঘৰৰ আশে পাশে জাবৰ জমা হ'বলৈ নিদিব, চাফ চিকুণ কৰি
থাকিবলৈ আপোনালোকে চেষ্টা কৰক আৰু লগতে নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। বিশেষকৈ আপোনালোকৰ বাৰীতে হওক বা আপোনালোকৰ বেলকনিতে হওক প্ৰত্যেকটো ক্ষেত্ৰত আপোনালোকে পানী জমা হ'বলৈ নিদিব, সমস্যা হ'ব পাৰে। আজি যিকোনো ধৰণৰ বিপদৰ সন্মুখীন হ'লে আপুনি আপোনালোকৰ সকলো আত্মীয়ৰ পৰা সহায়ো লাভ কৰিব পাৰে বুলি কৈছে, যাতে আপুনি আপোনালোকৰ বিপদৰ পৰা সহজতে ওলাই আহিব পাৰে, সমস্যাবোৰ সমাধান কৰিব পাৰিব। আপোনালোকৰ আজিৰ দিনটোত প্ৰেম জীৱনৰ শুভ দেখা পোৱা গৈছে, সমস্যাবোৰ সমাধান হ'ব, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰা উচিত বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এইবাৰ আহিছোঁ ৰাশি ফল শিতানৰ অন্য এটা ৰাশি লৈ। সেই ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা গৈছে কৰ্মৰ ক্ষেত্ৰত। বিশেষকৈ চৰকাৰী কাম কৰাৰ যিসকল জাতক জাতিকা আছে তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কষ্টৰ দিন বুলি কৈছে। আপোনালোকৰ অভাৰ কাম কৰিব লগা হ'ব পাৰে, জ্যেষ্ঠ বিষয়ৰ সৈতে আপোনালোকৰ বৈঠক হ'ব পাৰে, আলোচনা হ'ব পাৰে বুলি কৈছে। বিষয়াসকলে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো ভাল এটা অপৰচুনিটি দিব পাৰে বুলি কৈছে, কোনো দায়িত্ব দিব পাৰে বুলি কৈছে। আপোনালোকৰ দৰমহা আদি বৃদ্ধি পাব পাৰে। ব্যৱসায় কৰাৰ জাতক জাতিকাসকলে আজিতো ব্যৱসায়ীসকলে ধৈৰ্য ধৰিব লাগিব। আপোনালোকৰ উপাৰ্জন বৃদ্ধিৰ নতুন উপায় লাভ কৰিব পাৰে। যদি আপোনালোকৰ পূৰ্বপুৰুষৰ ব্যৱসায় কৰে তেন্তে আপুনি বিশেষকৈ ভাল কৰি হিচাপ নিকাচত ধ্যান দিব লাগে, প্ৰত্যেকটো ক্ষেত্ৰতে ধ্যান ৰাখিব লাগিব, এক্টিভ হৈ থাকিবলৈ চেষ্টা কৰক। কিছু আপগ্ৰেডৰ প্ৰয়োজন আছে বুলি কৈছে। ব্যৱসায়ত ভাল লাভ পাব পাৰে। আপোনালোকৰ কৰ্ম ক্ষমতা অনুযায়ী আপুনি বা আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ চেষ্টা কৰা উচিত বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ গঢ়িবলৈ নতুন উপায় ব্যৱহাৰ কৰিব লাগে। নতুন সপোন এটাৰে আপুনি আপোনালোকৰ কেৰিয়াৰ গঢ়ি তোলাৰ এটা ভাল সুযোগ পাব পাৰে। আপোনালোকৰ ঘৰৰ পৰিৱৰ্তনত আপুনি সুখী হ'ব পাৰে। নৱবৰ্ষত আপুনি আপোনালোকৰ ঘৰটো সংস্কাৰ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ ঘৰটো বহুত বেছি ধুনীয়া দেখা যাব পাৰে বা আপোনালোকৰ মনটো ফৰকাল লাগি থাকিব। কিন্তু যিকোনো কাম কৰাৰ আগতে নিশ্চিতভাৱে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মতামতক লওক বুলি কৈছে, তেওঁলোকৰ পৰা পৰামৰ্শ লওক বুলি কৈছে। গাইডেন্স ল'বলৈ চেষ্টা কৰক, যি আপোনালোকৰ ঘৰখনক নতুন ৰূপ দিব পাৰে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিতো স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৰু শৰীৰটো সুস্থ কৰি ৰাখিবলৈ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা উচিত, যাৰ ফলত আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব। মাদক দ্ৰব্য সেৱন কৰাৰ লোকৰ পৰা আপুনি দূৰত্ব বজাই ৰাখিব লাগে, নহ'লে আপুনিও সেইখিনি আসক্ত হ'ব পাৰে বুলি কৈছে, যাৰ ফলত আপোনালোকৰ পৰিয়ালত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এইবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা ৰাশি লৈ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো সুখেৰে ভৰা দিন হ'ব বুলি কৈছে। আপোনালোকৰ গ্ৰহৰ অৱস্থান শান্ত কৰিবলৈ আপুনি বন্ধন সময়খিনিত আপোনালোকে কোনো অমাত জীৱ জন্তুক আপোনালোকে কিবা এটা আহাৰ খাবলৈ দিওঁ বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব, যি আপোনালোকৰ গ্ৰহৰ দুখ কিছুমান ক্ষেত্ৰত শান্ত কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত পুংখানুপুংখ আপোনালোকৰ হ'ব বুলি কৈছে। ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। আপুনি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অনলাইন ব্যৱসায় কৰাৰ মানুহে বা জাতক জাতিকাসকলে ভাল আৰ্থিক সুবিধা লাভ কৰিব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো অতি সন্তুষ্ট হ'ব। যদি আপুনি নিজৰ কথা বতৰা মধুৰতা নানে সমস্যা হ'ব পাৰে। গতিকে পেছাদাৰী ক্ষেত্ৰতো অতি আগ্ৰহী যুৱ যুৱতীসকলৰ বাবে ভাল দিন হ'বলৈ গৈছে। তেওঁলোকৰ কিছুমান কলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব, যদি আপোনালোকৰ বহুত ভাল নম্বৰ লাভ কৰিব পাৰে বুলি কৈছে। আৰু ইয়াৰ ফলত আপোনালোকৰ ভৱিষ্যতে আপোনালোকৰ কেৰিয়াৰ বহুত বেছি ভাল হ'ব। আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে অতি আনন্দদায়ক সময় কটাব। তেওঁলোকৰ সৈতে আজিৰ দিনটোত সুখৰ দুখৰ সময়খিনি আপোনালোকে কটাব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক বুজিব, সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত কিছুমান আলোচনা কৰা দেখা পোৱা যাব বুলি কৈছে, যিটো আপুনি সদায় মনত ৰাখিব। আপুনি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান হ'ব নালাগে, সাৱধান হ'ব লাগিব। গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব, নহ'লে অন্যথা আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। নিয়মীয়া অৰ্থাৎ আপোনালোকে সময়ত আহাৰ গ্ৰহণ কৰক বুলি কৈছে। আপোনালোকৰ সন্মান আৰু মৰ্যাদা আজি দিনটো সমাজত থাকিব। সমাজৰ কল্যাণৰ বাবে, সমাজৰ উন্নতিৰ বাবে ভাল কৰাৰ কাৰণে বা সমাজখন উন্নতি আগবঢ়াই নিয়াৰ কাৰণে আপোনালোকে কাম কৰিলে সকলোতে প্ৰশংসা লাভ কৰিব বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ মনটো অতি উত্তেজিত হৈ থাকিব। কামখিনি কৰিবলৈ দুগুণ উৎসাহে আপোনালোকে কামখিনি কৰিব পাৰিব। জনসাধাৰণৰ বা পাব্লিকৰ আপোনালোকৰ সমৰ্থনো পাব বুলি কৈছে। সামাজিকভাৱে জড়িত ব্যক্তিসকলৰ আজি দিনটো সংগ্ৰামবোৰ পৰিহাৰ কৰক, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা গৈছে। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ লগত প্ৰতিযোগিতা হ'ব,
কম্পিটিশ্যন হ'ব আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকক কিছুমান ক্ষেত্ৰত অপমান কৰিবলৈ চেষ্টা কৰিব পাৰে কিন্তু নতুন বছৰত আপুনি প্ৰতিটো ধৰণৰ বা যিকোনো ধৰণৰ আপোনালোকৰ প্ৰতিযোগিতাত আপোনালোকে জয় হ'ব পাৰিব নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত বেষ্ট দিব পাৰিব বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজিতো ব্যৱসায়ীসকলে যিসকলে বৃহৎ আমদানি ৰপ্তানি ব্যৱসায় কৰে তেওঁলোকৰ বাবে তেওঁলোকে কোনো কাৰণত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে কিছুমান কাৰণত বন্ধুসকল বৈদেশিক মুদ্ৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে বেছি মানসিক চাপতো আপোনালোকে আজিতো নাথাকিব গতিকে ধ্যান ৰাখিব সহজে কামবোৰ কৰিবলৈ চাওক বুলি কৈছে লাহে লাহে সকলো পৰিস্থিতি আপোনালোকৰ পক্ষত থাকিব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে আজিতো ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগে পঢ়া শুনাৰ লগতে তেওঁলোকে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে কিছুমান এক্টিভিটিছ ক্লাছতো আপোনালোকে যোগদান কৰিব পাৰে যিটো আপোনালোকৰ ভৱিষ্যতে অতি উপযোগী হ'ব কোনো কাৰণ নোহোৱাকৈ জীৱনসংগীৰ ওপৰত খং নকৰিব নহ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশটো অতি মানসিক চাপৰ হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখক কোনো কাৰণ নাই বিনা কাৰণত যদি কাজিয়া পেচাল কৰি থাকে সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব গতিকে কিছুমান ক্ষেত্ৰত চিন্তাৰ কাৰণ হৈ পৰিব পাৰে বুলি কৈছে যিটো আপোনাৰ বাবে ভাল নহয় ইয়াৰ প্ৰভাৱ আপোনালোকৰ সন্তানতো পৰিব পাৰে বুলি কৈছে স্বাস্থ্যৰ প্ৰতি যত্ন লওক নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক আপুনি আপোনালোকৰ খাদ্যাভ্যাসত অসাৱধান হ'ব নালাগে গতিকে ধ্যান ৰাখক সাৱধান হ'ব লাগিব যাৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত যদি সাৱধান নহয় আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে নিজৰ হেল্থৰ কিছু সমস্যাত ভুগিব পাৰে যদি আপুনি সমাজৰ উন্নতিৰ বাবে যিকোনো কাম কৰে তেন্তে আপুনি সামাজিক কামত আপোনালোকৰ উৎসাহ দিব পাৰে বুলি কৈছে আপোনালোকৰ ঘৰৰ মানুহখিনি আপোনালোকৰ কিছুমান কাম বহুদিন ধৰি যদি বাকী আছিল যিটো আপুনি এই বছৰৰ আৰম্ভণিতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত আপুনি সফল হ'ব কিন্তু প্ৰয়োজন আছে যি আপোনালোকক কিন্তু আজিতো এইখিনি ক্ষেত্ৰত বহুত সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 বন্ধুসকল যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ আত্মীয় বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব